আনন্দে লিয়া যায় জনকণত দি ৰবি ৰিয়া আহে ঋষি প্রবেশ করো কাম রাম রাজীব লোচন জগত পালকো ধাতা সাধু বান্ধব সাধু বান্ধব সাধু বান্ধব প্ৰৱেশৰ গীত ৰাখিন ধৰা তাল এক তাল এক তাল রাজি বলো সরা হরিয় আরে জাগো দেখি সুখী হয়ে সর্বজন মতে পাইলা গো बोला निरंतर हरिय राम हरि
অনাদি নিৰঞ্জনৰ ৰেচাত ৰাম ৰূপে দশৰথৰ গৃহে জন্ম লৈলো আমি মনুষ্য ৰূপে পিতৃ সত্য পালনৰ হেতু খাটি বনবাস 14টি বছৰ বধিলো সীতাৰ হাতে লংকাৰ দুষ্ট ৰাৱণক উদ্ধাৰিলো দেৱী জানকীক লংকাৰ পৰা ন্যায় দণ্ড হাতে তুলি লৈ নীতিমতে কৰি আছো অযোধ্যা শাসন সেয়েহে প্ৰজাৰ অপবাদ মোচনৰ বাবে সতীৰ সতীত্ব প্ৰতিষ্ঠাৰ বাবে কৰালো অগ্নি পৰীক্ষা দেৱী জানকী তথাপিও জানকীৰ প্ৰতিব্ৰতাৰ ওপৰত আজিও আলোচনা কৰে অযোধ্যাৰ প্ৰজাই কৰিব পাৰো মই দমন নিন্দুকৰ দলক কিন্তু এয়া যে নহয় ন্যায়পৰায়ণ ৰজাৰ কৰ্তব্য কৰিব লাগিব ইয়াৰ উচিত বিধান ৰাখিব লাগিব ৰঘুকুলমান কাৰণ আমি ৰঘুকুলমণি আমি রাম নমো নমো রঘুমণি জগতর পতি তোমার শরণে প্রভু থাকুক গতি যাও নিজ কৰ্তব্যত হও অগ্ৰসৰ নাগেন্দ্রহরায় ত্রিলোচনায় ভস্মঙ্গরাগায় মহেশ্বরায় নিত্যায় দিগম্বরায় তস্মৈ নাকারায় নমঃ শিবায় রবে হয় সভার মাঝে দেবকী নয়ন এহি মতে আইলা সভার
শিৱ জগতৰ কল্যাণ সাধন কৰাই আমাৰ প্ৰধান কৰ্তব্য আৰু এই কৰ্তব্য শুদ্ধভাৱে পালন কৰাটোৱে আমাৰ পবিত্ৰ দায়িত্ব। এনেদৰে শ্ৰীৰামচন্দ্ৰয়ো মনুষ্য লীলাৰ অৱসানৰ বাবে সীতাৰ সতীত্ব প্ৰতিষ্ঠাৰ বাবে বৃষৎ জীৱ জানকীক অৰণ্যৰ মাজে তাৰ পাছত বৃষৎ জীৱ ভাতৃ লক্ষ্মণক এই কাৰ্যত সহায় হৈ যাম মই অযোধ্যা নগৰে কালৰূপী ছদ্মবেশে যাওঁ এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। নমো নমো রঘুমণি জগতর পতি, তোমার শরণে প্রভু থাকুক ভকতি, ময়তি মূঢ়মতি না জানো ভকতি, তুষ্ট হুয়া রঘুমণি অধমর পতি। জয় শ্রী রাম সুন্দর, জয় প্রভু তোমার শরণত সেৱানি বেৰিলো। এই অধমৰ মুখে যেন নগুছে তোমাৰ নাম আৰু গুণানুকীৰ্তন। জয় শ্রী রাম সুন্দর, জয়। নিত্য কৰ্ম মোৰ হ'ল সমাপন। যাও যাও এতিয়া নিষ্কৰ্মত হও অগ্ৰসৰ।
রবি রিয়া আহে ঋষি তপোধন হরে বাল্মীকি মেরে খ্যাত জানে পাইলা গোয়া আশ্রম ভিতর হরে রাম হরি রাম হরি গুলা নিরন্তর হরে রাম হরি রাম হরি গুলা মা নিঃস্বাদ প্রতিষ্ঠানং তম গম শাশ্বতী সমা যৎ ক্রোংস মিথুন দেবকম অবধিহি কাম মোহিতম। বোধ শক্তি আহৰণৰ পাছত আমি এই ৰামায়ণ কৰিলো ৰচনা। জানো ভালদৰে যুগে যুগে এই হৈৰব এই জগতৰ মনীষীসকলৰ বাবে এক অন্তহীন উৎকণ্ঠাৰ বিষয়। যুগৰ পৰেৰে আমি জানিব পাৰিছো প্রভু শ্রী রামচন্দ্রই মনুষ্য লীলা অবসানৰ হেতু কৰিব কৰ্তব্য নিজৰ। প্ৰথমে বিসৰ্জিব দেৱী জানকীক অৰণ্যৰ মাজে, তাৰ পাছত বিসৰ্জিব ভাতৃ লক্ষ্মণক। স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাব মনৰ স্থিৰতা। সেই সময়ত সেই নিঃসহায় অবলা নাৰীৰ আমিয়েই হ'ম একমাত্ৰ সান্তনা। যাওঁ এবে সীতাৰ শোকাকুল অস্থিৰ মনত সান্তনাৰ বাণীৰে উজ্জীৱিত কৰাৰ বাবে নিজকে কৰোঁগৈ প্ৰস্তুত। ইয়াৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী আমি কৰিম পৰ্যবেক্ষণ।
সীতা দেবী কয়ুক রবে আরে সঙ্গে আহে উর্মিলা সঙ্গে আহে উর্মিলা সঙ্গে আহে উর্মিলা যেন দেব পরি আরে এহি মতে পাইনা গোয়া অভার ভিতর আরে রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি গুণা সর্বজন হরে রাম হরি রাম হরি গুণা উর্মিলা বহুদিনৰ পৰাই আপোনাক কথা এটা সুধিম বুলি সুধিব পৰা নাই আপুনি যদি অনুমতি দিয়ে সোধা উৰ্মিলা কিনো কথা অতদিনে মনত পুহি ৰাখিছা বাইদেউ আপোনাক বনৰ পৰাই সেই লংকাৰ ৰাৱণে খৰি নিছিল উৰ্মিলা সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল বাইদেউ উৰ্মিলা তুমি এনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলো সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহৰ্নিশে পহৰা দি আছিল তাৰ মুখখন মই ভালদৰে চোৱাই নাছিলো মোক বেয়া নাপাব বাইদেউ কিয় জানো মোৰ আজি সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে উৰ্মিলা আপোনাৰ যেনেকৈ মনত আছে তেনেকৈ এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন নহয় উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নহয় বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক বাৰু ৰ'বা উৰ্মিলা তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে তেনেকৈ এই মাটিতে সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰোঁ দেখা দেখা সৰ্বজন ইটো লীলা মাধৱৰ ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিল দেখা দেখা সৰ্বজন ইটো লীলা মাধৱৰ ৰাৱণৰ প্ৰতিচ্ছবি কৰিল কন
रोकना की बुला राम উৰ্মিলা বাইদেউ এই ৰাৱণে আপোনাক হৰণ কৰি নিছিল উৰ্মিলা ইমান বিভৎসতাৰ মূৰ্তি উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰো বাইদেউ উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰো বাইদেউ উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰো উৰ্মিলা হঠাৎ উৰ্মিলা যে গুচি গ'ল মই মোৰ মগজু ভাৰসাম্য হেৰুৱাই পেলাইছো জানকী 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 কি সীতাহেন প্ৰতিপ্ৰতা নাৰী নিদ্ৰাজয় ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত তেন্তে মই ৰাজ্যত শুনা লোক নিন্দাৰ কথা মিছা নহয় কেনেদৰে সহ্য কৰো এনে দৃশ্য জানকী জানকী মই বহুত পৰ শুলো নেকি কি পৰি আছো মই ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত কোনোবাই দেখা হ'লে কি হ'লহেঁতেন উৰ্মিলা 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 শোভা তো বেশ কৰে ৰাম ভাতৃ দাদা স্থিৰ দীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া কোৱা দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত কিয় দেখো তোমাৰ বিষাদিত বদন কোৱা দাদা কি হৈছে তোমাৰ শুনা ভাইহঁত দাদা জানিব পাৰিছো মই দুৰ্মুখ নামে এক দুৰ্জনে
জনক নন্দিনী সীতাক কলংকিনী দাদা! দুচৰিত্ৰা বুলি ৰাজ্যত কৰিছে প্ৰচাৰ আৰু আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা অযোধ্যাৰ সাধাৰণ প্ৰজায়ো সীতাৰ অপযোগ দুগুণে কৰিছে প্ৰচাৰ অগ্নি পৰীক্ষাৰ কথা নাজানে সিহঁতে তথাপিতো সীতাদেৱীকে কলংকিনী বুলি কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ আজ্ঞা দিয়া দাদা এই মুহূৰ্তত আহি ৰাতি কৰিম এই দুৰ্মুখৰ বলা ভাই চাও আমি জবর বুদ্ধিয়ে সুন্দাকিত করখির সেই দুর্মুখ দাদা ৰবা ভাইহঁত দাদা ৰবা ভাইহঁত দাদা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখক নিশ্চয় দাদা কিন্তু শিৰচ্ছেদ কৰিব পাৰিবানে অযোধ্যাৰ শত শত প্ৰজাগণক দাদা ভাইহঁত দাদা কালি মই ছদ্মবেশেৰে ৰাজ্যত কৰোঁতে দাদা নিজ কাণে শুনিলোঁ ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰ দাদা তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি পতিয়ন নাযাবা দাদা আমাৰ অপযোগ ৰচনা কৰাতে সিহঁতৰ কাম দাদা অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যেতিয়া নুবোলা সুবৰ্ণ তেন্তে তেন্তে কি কৰা যায় এই অযোধ্যাবাসী ৰজা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস দাদা আমি নকৰো বিশ্বাস সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দুহিতা তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ আৰু সেইবাবেই দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস দাদা আমি নকৰো বিশ্বাস শুনিবানে ভাইহঁত দাদা কৰিবানে ৰামক বিশ্বাস নিশ্চয় দাদা আজি মই স্বচক্ষে দেখিলোঁ জনক দুহিতা সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ দাদা নিদ্ৰা যায় তাৰে ওপৰত দাদা কি কলা দাদা জনক দত্তিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰেই কোলাত হয় ভাই নহয় দাদা এই কথা কেতিয়াও মোৰ নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ অ দাদা অসম্ভৱ অসম্ভৱ দাদা ভাইহঁত অসম্ভৱ হ'ব পাৰে আন ৰাজ্যত কিন্তু ৰামৰ ভাগ্যত তলৈক্য যত মানে আছে অসম্ভৱ সকলোৱেতো এদিন হৈছে সম্ভৱ দাদা বৈমাতৃ কৈকেয়ীৰ কুপদৃষ্টি দাদা পঞ্চৱতী বনৰ স্বৰ্ণমিক দাদা পানীত উপঙাশীল দাদা এই সকলোৰ অসম্ভৱে সম্ভৱ হৈছে ৰঘুবংশী ৰজা ৰামৰ ভাগ্য দাদা কিমান কহিম আৰু হৃদয়ৰ জুই দাদা ৰাজকুলত জন্ম লৈ খাটিলো বনবাস 14টি বছৰ অন্যায় কোমৰ কৰি বধিলো পালি সেই তাপে দহি থাকে মোৰ হৃদয় দাদা সাগৰত সেতু বান্ধি সীতাৰ হেতু ব্ৰহ্মবত কৰিলো লংকা শুনা ভাইহঁত দাদা নাই প্ৰয়োজন মোৰ স্বৰ্ণ সিংহাসন নাই প্ৰয়োজন মোক দেৱী জানকী যাৰ অপচয় সমগ্ৰ বিশ্বই কৰে আলোচনা
লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা কলংকিনী চৰিত্ৰ অসম্ভৱ দাদা অসম্ভৱ হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা কিন্তু দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিভা ৰজা মই প্ৰজাৰ সেৱা জানো ভালদৰে নিশ্চয় দাদা ৰজাই প্ৰজা মণ্ডলীয় সন্তুষ্টিও কৰিব সাধন এই ৰাজ ধৰ্ম হ'ব জগতত প্ৰজাৰ তুষ্টি অৰ্থে কৰিব পাৰোঁ মই সকলো অকাৰ্য অপবাদ অপযশ ৰঘু বংশ কলংক খণ্ডন কৰিবৰ বাবে বিসৰ্জিব পাৰোঁ মই স্বৰ্ণ সিংহাসন বিসৰ্জিব পাৰোঁ মই তোমালোক তিনিও অনুচৰ প্ৰয়োজন হ'লে বিসৰ্জিব পাৰোঁ মই দেৱী জানকী তুমি বিসৰ্জন কৰা লাগিলে তোমাৰ তিনিও অনুচৰ দাদা লক্ষ্মী স্বৰূপা জানকী মাতৃক তুমি নিদিবা এৰি থৈ অহা দেৱী জানকীক অৰণ্যৰ মাজে কোৱা ভাই পাৰিবানে তুমি দাদা কিয় কৰা এনে নিষ্ঠুৰ আদেশ প্ৰজাৰ ঘাট নেদিবা দাদা ভৰতৰ কিৰে বিচাৰিছো ক্ষমা দাদা নোৱাৰিম পালিব এনে নিষ্ঠুৰ আদেশ কোৱা ভাই পাৰিবানে তুমি দাদা চৰণ ধৰি মই কৰিছো কাকতি নোৱাৰো পালিব এনে নিষ্ঠুৰ আদেশ ইয়াৰ বাহিৰেও যিমানে নিষ্ঠুৰ আদেশ নহওক কিয় অকাতৰে অম্লান বদনে পালিব তোমাৰে দাসতো কয়ে ৰঘুকুলাজী যাওক ৰখা তলে বনৰ মাজত জানকী মাতৃ কি দৰে থাকিব অকলে অকলে ভাই লক্ষ্মণ তই দাদাক বুজা তোৰ কথা দাদাই শুনিব দাদা তুমি দাদাক বুজোৱা তোমাৰ কথা দাদাই নিশ্চয় শুনিব শুনা ভাই দাদা একে আকাশতে থাকিব নোৱাৰে ৰবি আৰু চন্দ্ৰ দাদা সেয়েহে কোৱা ভাইহঁত কাক লাগে তোমালোকক ৰামক দাদা নে দেৱী জানকী দাদা বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ দাদা কোৱা পালিবানে তুমি ৰামৰ ৰাধে পৰ্যন্ত সকলোৰে ঐক্যতে কালিলৈ প্ৰাতঃতে বাল্মীকিৰ মুনিৰ আশ্ৰম বাল্মীকি মুনিৰ তপোবন দৰ্শন কৰোৱাৰ চলেৰে
এৰি থৈ আহিবা দেৱী জানকীক অৰণ্যৰ মাজে। দাদা অ ভাই, সকলোৰে ঐক্যতে দাদা কালিলৈ প্ৰাতঃতে বাল্মীকি মুনিৰ তপোবন দৰ্শন কৰোৱাৰ চলেৰে এৰি থৈ আহিব দেৱী জানকীক অৰণ্যৰ মাজে। ভাই না কাঁদেবি ভাই, জ্যেষ্ঠ হই ভাতের সকলু নুয়ারো যে সাবস্তির হই। দাদা লাগিছো তোরে ভাতের ভক্তি। দাদা জগতত তোর দরে ভাতের ভক্তি অতি কইবির। ও ভাই দাদা তোর দরে ভাতের ভক্তি অতি কইবির। ভাই কানি আৰু কোনো লাভ নাই। কিন্তু নুবুজিলো দাদা, 14 বছৰ অনাহৰে অনিতাৰে থাকিব নত ভাই কাৰেঙত এৰি তই স্নেহৰ উৰ্মিলাক যে মাত্ৰে তুমি এৰিছিলা চৰণ। আজি কোন হতে এৰি থৈ আহিবা বনৰ মাজত। অ দাদা, আজি কোন হতে এৰি থৈ আহিবা বনৰ মাজত। খোদা বজ্জা গানকে লোক মনাই হিৰা। আই বকুমতি, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় তই জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক, সেইদিনাতো জ্বলি উঠিছিলি তই প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজকাৰেঙত তোমাৰ বাবেইতো দাদা মেৰিয়াই লৈছিলো শৰীৰত পাগলী কিন্তু দাদা কিয় দিলা এনে নিষ্ঠুৰ আছে? এয়া নেকি প্ৰত্যুত্তৰ লখ মগক তোমাৰ? বনৰ মাজত দেৱী জানকীয়ে যেতিয়া সুধিব মোক, স্নেহৰ লক্ষ্মণ হিংস জন্তুৱে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত কেনি যাম, ক'ত থাকিম, তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই মই আৰু বিচলিত হ'ব নোৱাৰো। জ্যেষ্ঠ দাদা মোৰ পিতৃতুল্য, তেওঁৰ আদেশ মই পালিবই লাগিব। যাওঁ ত্যাগ কৰি হৃদয়ৰ
সকলো মমতা এৰি থৈ আহোঁ দেৱী জানকীক অৰণ্যৰ মাজত। যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁ দেৱী জানকীক অৰণ্যৰ মাজত। প্ৰকৃতিৰ মনোমোহা এই নান্দনিক দৃশ্য চাই আজি মন মোৰ অতিকে ব্যাকুল। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ মোৰ হৰি নিব খুজিছে। আৰু বনৰীয়া ফুলবিলাকেও হালি জালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ। হে প্ৰভু দয়াময়, নিৰাকাৰ নিৰঞ্জন অগতিৰ গতি, তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু, তোমাৰ যে কি অপূৰ্ব সৃষ্টি। জানকী মাতৃক মই কদাপিতো কোৱা নাই মিছা কথা, মই কদাপিতো কৰা নাই মিছা অভিনয়। হে ভগৱান, আজি কিদৰে প্ৰকাশ কৰোঁ এনে নিদাৰুণ সত্য। দেৱী জানকী। কোন? অ' লক্ষ্মণ। ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰা দেৱী। উঠা লক্ষ্মণ, চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজভৱন। নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি? হয় দেৱী, কিন্তু দেৱী ইয়াতকৈও সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ, হঠাৎ ক'লা যেন তুমি মহৰ্ষি বাল্মীকিৰ কথা। মই কোনো বুজিলোঁ লক্ষ্মণ, মই কোনো বুজিলোঁ। দাদাই আদেশিছে দেৱী। দাদাই আদেশিছে? হয় দেৱী, দাদাই আদেশিছে মোক তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু। কি ক'লা লক্ষ্মণ? দাদাই আদেশ কৰিছে তোমাক মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু? হয় দেৱী। জানা লক্ষ্মণ, আজি মোৰ বাহু চক্ষু লৰিছিল সঘনে। ভাবিছিলোঁ কিবা অমংগলৰ চিহ্ন, কিন্তু লক্ষ্মণ এতিয়াহে আশ্বস্ত হ'লো। মই ভবাই নাছিলোঁ লক্ষ্মণ, মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এদিন। তেন্তে ব'লা দেৱী, বিলম্ব নকৰি যাত্ৰা কৰোঁ এবে বাল্মীকিৰ পুণ্য তপোবনৰ হেতু। ব'লা লক্ষ্মণ। ব'লা দেৱী। জন কনত দি বাল্মীকিৰ তপোবনে চলি যায় মহানন্দে। বাল্মীকিৰ তপোবনে
আনন্দে চলিয়া যায় কুতি লতা পূর্ণ যাত্রা না জানে জানো কি পাইলা গো কত ক্ষণে বাল্মীকির তপবন পাইলা গো কত ক্ষণে বাল্মীকির তপবনে রাম হরি রাম হরি গোলা সর্বজনে রাম হরি রাম হরি গোলা সর্বজনে স্নেহৰ লক্ষণ দেৱী শুধুৰচে দেখিছো শ্যাম ক্ষেত্ৰ তৰুলতাৰ মাজেৰে আহিছে ধীৰেৰে নামি লাইছ ভংগীমাৰে এধাৰ স্ফটিক নিৰ্মল ধাৰা দেৱী সেয়ে নেকি তমসা ততিনী আৰু তাৰে তীৰত নেকি মহৰ্ষিৰ বাল্মীকিৰ পুণ্য তপোবন হয় দেৱী এয়াই তপোবন মহৰ্ষি বাল্মীকি বিৰাজ কৰিছে য'ত যত মানে চিৰ শান্তি চিৰ সুখ স্বৰ্গতকৈও অধিক লক্ষ্মণ দেৱী কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰ যেন মুখখনি তোমাৰ কিয় দেখুৱাও সেই দৰে কিয় দেখো মই তোমাৰ চকুত লুটকৰ ক্ষুদ্ৰ কণা কতা মোৰ একো হোৱা নাই দেৱী ব'লা আৰু কিছু দূৰ আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ মিছা নামাতিবা মোক কোৱা লক্ষ্মণ নিৰিবা কষ্ট আৰু তোমাৰ জানকী মাতৃ দেখিলে লুটক তোমাৰ চকুত নোৱাৰো যে থাকিব মই স্থিৰ হৈ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ লক্ষ্মণ তুমি মন হৈ আছা কিয় কোৱা লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় কোৱা লক্ষ্মণ কি হৈছে তোমাৰ মোৰ একো হোৱা নাই দেৱী মোৰ একো হোৱা নাই তেন্তে তুমি কান্দিছা কিয় কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কি হৈছে তোমাৰ তোমাক মোৰেই সপোন চন্দ্ৰ সূৰ্যাদি নক্ষত্ৰ মণ্ডলী কিদৰে চাই আছা এনে নিষ্ঠুৰ দৃশ্য হে পৰ্যাপানী তোমাৰ পৰ্যাৰ আঘাতে এই লক্ষ্মণক শেষ কৰি দিয়া নাই কিয় হে জগদাত্ৰী চিৰপূজ্য জগতৰ সতীত্বৰ প্ৰতিভা অযোধ্যানাথৰ আদেশ অযোধ্যানাথৰ আদেশ হয় দেৱী অযোধ্যানাথৰ আদেশ সূৰ্য পংখী
আহিব লাগে আজি অৰণ্যৰ মাজত। কোৱা লক্ষ্মণ, কাক এৰি যাব লাগে অৰণ্যৰ মাজত? এৰি আহিব লাগে আজি অৰণ্যৰ মাজত। কোৱা লক্ষ্মণ, কাক এৰি যাব লাগে অৰণ্যৰ মাজত? তোমাক দেৱী, তোমাক হে প্ৰণয়ৰ ধুমুহা, নাই নে শক্তি তোমাৰ এই অভাগীক বধিবৰ হেতু? দেৱী, আই বসুমতী, তুমি এতিয়া স্থিৰ হৈ আছা। জননী, আছিল নেকি তোমাৰ মনৰ ইচ্ছা? আজি আজি শূন্য মই দেখিছো সকলো। প্ৰভু প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ তেজ গৰ্ভত কৰিছো ধাৰণ। সেয়েহে মই আত্মহত্যাও কৰিব নোৱাৰো। কিন্তু লক্ষ্মণ, তুমিতো আছিলা মোৰ চিৰ সহচৰ। ভাবিব নোৱাৰো মই কি ধৰে এৰি যাবা মোক এই অৰণ্যৰ মাজত অকলে অকলে। মাতৃ, যত মানে আছে অভিশাপ দিয়া এই নিষ্ঠুৰ লক্ষ্মণক। সন্তাপে সন্তাপে মোৰ দহিছে হৃদয়। কিদৰে বুজাম তোমাক? মই মাত্ৰ পিতৃ তুল্যশ্ৰী ৰামচন্দ্ৰৰ আদেশে কৰিছো চোৱা লক্ষ্মণ, মধু ব্যথা বুজিছো তোমাৰ। কবা গৈ শ্ৰীৰামক জনাইছো প্ৰণাম দাসীয়ে মই তেওঁৰ চৰণত। জন্মে জন্মে মই ৰামে স্বামী পাওঁ। কিন্তু লক্ষ্মণ, এই সীতাহেন জনম মই কদাপিতো নেপাওঁ। কিন্তু লক্ষ্মণ, বনৰীয়া জীৱ জন্তু পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম? মই কি কৰিম? মই ক'ত থাকিম লক্ষ্মণ? ভাগ্যৰে লিখন বুলি ভাবি সহ্য কৰা অসীম ধৈৰ্যৰে ভগৱানে তোমাক কৰিব সহায়। হে মাতৃ, ক্ষমা কৰা শত অপৰাধ এই লক্ষ্মণ। চোৱা লক্ষ্মণ, তোমাৰ দৰে দেৱৰ যেন মই জন্মে জন্মান্তৰ পাওঁ। এই অভাগিনীৰ আশীৰ্বাদ যদিহে ফলিয়াই প্ৰাণ ভৰি মই কৰিছো আশীৰ্বাদ। ধৰ্ম জয়ী হোৱা চিৰকাল। মাতৃ, মোৰ ভগ্ন হৃদয়ৰ শেষ সেৱা নিবেদিছো তব চৰণত। ক্ষমা কৰা এই অধমৰ শত অপৰাধ। বিদায় দেৱী, বিদায় দেৱী, বিদায় দেৱী।
বুঝে কোনো Ori, ori, kinu muro, kopaleli, kila, kinu opo, radhe muko, nirbahono, হরি হরি কিনো মোর কপালে লিখিলা হরি কিনো অপরাধে হে দেবী, কোন তুমি আই দিয়া তোমার শৈত্য পৰিচয়। চিৰ অনাথিনী ৰাম পত্নীময় জনক নন্দিনী জনক নন্দিনী সীতা, ঔথা দেৱী নকৰিবা ক্ৰন্দন। কিন্তু কিন্তু কোন আপুনি দিলেই সান্তনা মোক সংকট কালত দিয়ক দিয়ক মোৰ আপোনাৰ সত্য পৰিচয়। দেৱী, বাল্মীকি বুলি আমাক জানে সৰ্বজনে, জ্ঞান অন্বেষণেই আমাৰ জীৱন সাধনা। দেৱী, বাস কৰোঁ আমি এই অৰণ্যৰ মাজত। হে ঋষি শ্ৰেষ্ঠ, দেৱী। মই সীতাত জনম দুখিনী নেদেখিলো মাতৃ কেনেকুৱা। পিতা পিতা মোৰ ৰাজৰ জনক, সূৰ্য বংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই। মোৰ বাবে ধ্বংস হ'ল স্বৰ্ণলংকা পুৰি, তাৰা মন্দোদৰী হ'ল পতিহীনা। আজি মিছা অপবাদ শুনি অযোধ্যাবাসীৰ নিস্বামীয়ে মোক দিছে বিসৰ্জন। আই, তুমি নকৰা বেজাৰ। বলা দেৱী আমাৰ আশ্ৰমে। দেৱী, সুদূৰত যে দেখিছা শ্যাম ক্ষেত্ৰ, সেয়াই আমাৰ আশ্ৰম। নিজ তনয়াৰ দৰে তোমাক কৰিম পালন। বলা দেৱী, আশ্ৰম পবিত্ৰ হওক তোমাৰ চৰণ স্পৰ্শৰে। জীৱনৰ আটাইতকৈ কৰুণ দিনটোতো দেৱী। আজি মোৰ লাগিছে আনন্দ। ঋষি শ্ৰেষ্ঠ বাল্মীকিক পালো মই পিতৃ স্বৰূপে। পিতা অভাগীৰ সেৱা কৰিব গ্ৰহণ। ওঠা দেৱী, নকৰিবা চিন্তা অকণো। আজি হন্তে পিতৃৰূপে পালা তুমি তপস্বী বাল্মীকি। বলা দেৱী, যাত্ৰা কৰোঁ আমি আশ্ৰমৰ দিশে। বলক পিতা।